যে ফৰেষ্টৰ মাটি হলে ৰাজ্য চৰকাৰৰ এভিকশন কৰা অধিকাৰ আছে কিন্তু এভিকশন কৰোতে এখন আমি কমিটি গঠন কৰিব লাগিব যিখন কমিটিত ডিসি থাকিব আৰু ফৰেষ্টৰ অফিচাৰ থাকিব তেখেতসকলে এভিকশনৰ নোটিছ দিব আৰু কোনোবাই যদি কব বিচাৰে যে আমাৰ মাটিখিনি ফৰেষ্টত নহয় বা আমি ফৰেষ্টৰ ভিতৰত নপৰো তেওঁলোকৰ উজৰ আপত্তি এই কমিটিখনে শুনি এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰটো দিয়াৰ লগে লগে যদি এই কমিটিখনে ধৰি লয় যে এই মাটিখিনি ফৰেষ্টৰ মাটি এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰৰ 15 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশন কৰিব পাৰিব ই এটা ল্যান্ডমাৰ্ক ডিসিশন অসমৰ কাৰণে আজি মই আছো কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে চন্দ্ৰমোহন পাটোৱাৰী আছে কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে কিন্তু এতিয়াৰ পৰা ব্যক্তিগত ইনিচিয়েটিভৰ প্ৰয়োজন নহব ই এটা সিস্টেম হৈ গল যে সুপ্ৰিম কোৰ্টে প্ৰথম ঘোষণা কৰিলে যে ফৰেষ্টৰ মাটিত এনক্ৰোচমেন্ট হ'ব নোৱাৰে নাম্বাৰ 2 যদি এনক্ৰোচমেন্ট হৈছে চৰকাৰৰ এভিকশন কৰা ৰাইট আছে আৰু এভিকশন কৰোতে এই মাটি ফৰেষ্টৰ নে ৰেভিনিউৰ তাৰ ওপৰত ডিসি নেতৃত্বত যিখন কমিটি থাকিব ৰেভিনিউ আৰু ফৰেষ্ট ডিপাৰ্টমেন্টৰ তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব আৰু সিদ্ধান্ত লোৱাৰ 15 দিনৰ ভিতৰত আমি তেওঁলোকক উচ্ছেদ কৰিব পাৰিম